সমজিলা মানে মহকুমাৰ ওপৰত জিলাৰ প্ৰায় সমান ইংৰাজীত আমি সাব ডিস্ট্ৰিক্ট বুলি কৈছিলো অসমীয়াত আমি প্ৰথমতে উপজিলা শব্দটো ব্যৱহাৰ কৰিছিলো এতিয়াৰ পৰা আমি সমজিলা বুলি আমি ক'ব খুজিছো অসমৰ 39টা স্থানত 39টা বিধানসভা সমষ্টিত অহা 4 আৰু 5 তাৰিখে আমি এই সমজিলাসমূহ প্ৰতিষ্ঠা কৰিম আৰু দ্বিতীয় পৰ্যায়ত আমি বাকি থকা সমষ্টি কেইটাটো এই সমজিলাসমূহ নিৰ্মাণ কৰিম সমজিলাসমূহ হোৱাৰ পিছত আপোনালোকৰ বহুবিলাক কাম জিলা উপায়ুক্ত বা জিলা আয়ুক্তৰ কাৰ্যালয় নোযোৱাকৈ সম্পন্ন হ'ব বিধায়কৰ পুঁজি আনটাইড ফাণ্ড মাটিবাৰীৰ বহুত কাম ৰেশন কাৰ্ড আমাৰ কেৰাচিন তেলৰ কাম নেক্সট অফ কিনৰ সাৰ্টিফিকেট মাটি কিনাৰ বাবে প্ৰয়োজনীয় এনঅচি এই বিভিন্ন ধৰণৰ সেৱা এতিয়া সমজিলাৰ প্ৰায় আমি কৰিব পাৰিম আৰু এই সমজিলাৰ চিন্তা ভাৰতত প্ৰথমবাৰৰ বাবে অসমে কৰিছে অহা 4 আৰু 5 তাৰিখে যিবোৰ জিলাত যিবোৰ বিধানসভা সমষ্টিত 39টা সমষ্টিত সমজিলা গঠন হ'ব মই আটাইকে আগতীয়াকৈ শুভকামনা জনাইছো এই সমজিলাই প্ৰশাসনক একেবাৰে ৰাইজৰ ওচৰলৈ লৈ যাব ৰাইজৰ বহুদিনীয়া সমস্যা আমাৰ সমাধান হ'ব বসন্তই ইয়াত লিখিছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানত মই সিলেকশন হৈছো মামাক ধন্যবাদ জনাইছো নিতুল ডেকাই লিখিছে অসমত দুৰ্নীতি মুক্ত পৰিবেশৰ এয়া এক সুন্দৰ আৰু বাস্তৱ নিদৰ্শন সকলোকে মই ধন্যবাদ জনাইছো ইমান ধুনীয়াকৈ আপোনালোকে ভালকৈ কমেন্ট লিখি আছে মই ক'ব খুজিছিলো যে এই সমজিলাৰ ব্যৱস্থাটোৱে অসমৰ প্ৰশাসনক ৰাইজৰ ওচৰলৈ নিশ্চিতভাৱে লৈ যাব মই যোৱা ব্ৰডকাষ্টতে কৈছিলো যে 6 তাৰিখে আমি নিযুত মইনাৰ আঁচনিও আৰম্ভ কৰিম অৰ্থাৎ 6 তাৰিখে অসমৰ প্ৰায় 2 লাখ ছাত্ৰীয়ে প্ৰথম বৰ্ষত নাম লিখোৱা বা প্ৰথম বৰ্ষত নাম অন্তৰ্ভুক্ত কৰা প্ৰায় 2 লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিব অৰ্থাৎ একেটা দিন আপোনালোকে আমাৰ ব্যস্ততাও চাওক অহাকালি এডিআৰই পৰীক্ষা 30 তাৰিখে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম 4 আৰু 5 তাৰিখে সমজিলা 6 তাৰিখে নিযুত মইনা চাওঁতে চাওঁতে দুৰ্গা পূজা পাই যাম এইবাৰ আমি সিদ্ধান্ত লৈছো যে প্ৰতিখন দুৰ্গা পূজা সমিতিকো ৰাজ্য চৰকাৰে বিত্তীয় সাহায্য আগবঢ়াব আমি বিহুৰ সময়তো বিত্তীয় সাহায্য আগবঢ়াও দুৰ্গা পূজাতো বিত্তীয় সাহায্য আগবঢ়াম আৰু কেইদিনমান পিছত ভাওনাৰ সময় আমি ভাওনাতো বিত্তীয় সাহায্য আগবঢ়াম অৰ্থাৎ ৰাজ্য চৰকাৰে অসমৰ প্ৰতিটো উৎসৱৰ সময়ত আমি একেলগে জনসাধাৰণৰ লগত যাতে উৎসৱ পালন কৰিব পাৰো তাৰ বাবে আমি এনেবোৰ নতুন আঁচনি আৰম্ভ কৰিছো আৰু এই আঁচনিসমূহে নিশ্চিতভাৱে আমাৰ চৰকাৰখনক ৰাইজৰ ওচৰলৈও লৈ গৈ আছে মই শাৰদীয় দুৰ্গা পূজাৰ যিসমূহ সমিতিয়ে এতিয়ালৈকে উপায়ুক্তৰ বা আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰা নাই তেখেতসকলকো মই অনুৰোধ কৰিম যে আপোনালোকে আয়ুক্তৰ কাৰ্যালয়ত যোগাযোগ কৰিব যাতে দুৰ্গা পূজাৰ বাবে নিৰ্দিষ্ট ধনৰাশি আপোনাৰ পূজা সমিতিখনেও পাব পাৰে ফেসবুক লাইভ চাই থকা মই সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছো আজি মই বহুত দীঘলীয়াকৈ কথা ক'ব খোজা নাই কাৰণ অহাকালি পৰীক্ষা আছে
পৰীক্ষাটো ভাল কৰি দিব লাগিব তথাপিতো আপোনালোকে কমেন্ট বক্সত লিখিব 1.5 লাখ চাকৰি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ জৰিয়তে 1 লাখ যুৱক যুৱতীক আত্মসংস্থাপনৰ সুবিধা নিযুত মইনা যাতে বাল্য বিবাহ আদি বন্ধ হ'ব পাৰে সমজিলা এই আঁচনিবিলাক আপোনালোকে কি ধৰণে মূল্যাঙ্কন কৰে আমিতো চেষ্টা কৰিছো যাতে ৰাজ্যত এখন আমি অতি সুন্দৰ আৰু ৰাইজৰ কথা শুনা চৰকাৰ এখন আমি নিৰ্মাণ কৰিব পাৰো আৰু এইবোৰ কাৰণতে বহু দিনে পৰি থকা সমস্যাসমূহ সমাধানৰ বাবেও আমি চেষ্টা কৰিছো উদাহৰণ স্বৰূপে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন অসম চুক্তিৰ 6 নম্বৰ দফাক লৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাই 2020 চনত এখন প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদনখনত বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনখনত সকলোৱে স্বাক্ষৰ কৰি দায়িত্বসমূহ 3 ভাগত বিভক্ত কৰিছিল এছাম কাম কিছু কাম ৰাজ্য চৰকাৰে কৰিব কিছু কাম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে যৌথভাৱে কৰিব আৰু কিছু কাম কেৱল কেন্দ্ৰীয় চৰকাৰে কৰিব আজি কোনোবাই কৈছে যে এইখন প্ৰতিবেদন কেন্দ্ৰ চৰকাৰৰহে আছিল ৰাজ্য চৰকাৰে কেনেকৈ কৰিব আমি প্ৰতিবেদনখন অসম চুক্তি ৰূপায়ণ বিভাগৰ ৱেবছাইটত আমি সকলোকে দেখাকৈ প্ৰকাশ কৰিছো তাত আপোনালোকে নিজে চাব পাৰিব যে বিপ্লৱ শৰ্মা কমিটিয়ে স্পষ্টভাৱে কিছু দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল এতিয়া আমি সংকল্প লৈছো যে যি কেইটা দায়িত্ব ৰাজ্য চৰকাৰক অৰ্পণ কৰিছিল সেই কেইটা দায়িত্ব আমি তৎকালীনভাৱে পালন কৰিম অৰ্থাৎ অহা এপ্ৰিল মাহৰ আগতে ৰাজ্য চৰকাৰৰ এখতিয়াৰত থকা 52টা পৰামৰ্শ আমি বাস্তৱত ৰূপায়ণ কৰিব বিচাৰিছো বাকি 17টা পৰামৰ্শ যি কেন্দ্ৰীয় চৰকাৰৰ এখতিয়াৰৰ ভিতৰত থাকে সেই কেইটাৰ বিষয়েও ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ সৈতে মই কথা পাতিম মই চেষ্টা কৰিম যাতে ৰাজ্য চৰকাৰৰ দায়িত্বত থকা পৰামৰ্শখিনি ৰূপায়ণ কৰাৰ উপৰিও কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বত থকা পৰামৰ্শ কেইটা ৰূপায়ণৰ ক্ষেত্ৰতো আমি যাতে আগুৱাই যাব পাৰো ইয়াকে লৈ কংগ্ৰেছ দলে মোক বেয়া পাইছে ইয়াক লৈ দুই এজন সামাজিক বুলি নকওঁ দুই এজন ৰাজনীতি কৰা ব্যক্তিয়ে মোক সমালোচনা কৰি সাংবাদিক মেলু পাতিছে মই মাজে মাজে চিন্তা কৰো বিপ্লৱ শৰ্মাৰ কমিটিখন ৰূপায়ণ নকৰিলেও তেওঁলোকে মোক গালি পাৰে আৰু কৰিব খুজিলেও গালি পাৰে কেনেকুৱা ধৰণৰ কথা ইটো হ'ব পাৰে তেওঁলোকে স্পষ্ট কৰি কৈ দিয়ক যে ৰাজ্য চৰকাৰৰ দায়িত্বত থকাখিনি আমি কৰিব লাগে নে নালাগে যদি নালাগে আমি নকৰো কিন্তু কৰিব খুজিলে কয় আপুনি কিয় কৰিব খুজিছে আৰু কৰি